কোকৰাঝাৰ জিলাৰ ৭ নং ফকিৰাগ্ৰাম সমষ্টিৰ ইউপিপিএল দলৰ যোগদান কাৰ্যসূচী বিটিসি নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে তুংগত হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰত পিছ পৰি ৰোৱা নাই ইউপিপিএল দলো। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত ইউপিপিএল দলৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকে ৭ নং ফকিৰাগ্ৰাম সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী মতিউৰ ৰহমান লগতে উপস্থিত থাকে ইউপিপিএলৰ বহু কেইজন সদস্য। উক্ত সভাত ৭ নং ফকিৰাগ্ৰাম সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী মতিউৰ ৰহমানে সাংবাদিকৰ আগত কয় যে এইবাৰ ইউপিপিএলে চৰকাৰ গঠন কৰিবই। এইবাৰ বিটিসিত বিপিএফৰ পতন হোৱাটো নিশ্চিত। প্ৰতিদ্বন্দ্বিতা মানে আমি ইয়াত কোনোবাই দ্বিতীয় পজিশ্যনত থাকিব, তাক আমি হয়তো এইটো অভাৰচিয়ৰ দ্বিতীয় পজিশ্যন কোনোবাই থাকিব, আমি জিকিমেই। ইয়াত জাতি জনগোষ্ঠী যিমানবোৰ আছে সকলোৱে ইউপিপিএলৰ লগত আছে। ইউপিপিএল একমাত্ৰ এটা দল এইবেলি যিয়ে মানৱতাৰ ইলেকশ্যন খেলি আছে। ইয়াত কোনো জাতি ধৰ্মৰ কোনো কথা নাই। ফকিৰাগ্ৰামবাসী ফকিৰাগ্ৰামৰ উন্নয়নৰ স্বাৰ্থত এইবেলি ভোট প্ৰদান কৰিব। কাৰণ 17 বছৰে এই ধৰ্ম অমুক তমুক কৰি যি ইলেকশ্যন হৈ গ'ল আৰু প্ৰতিটো 5 বছৰে মূৰে মূৰে মানুহে হিচাপ কৰে যে আমি বিগ জিৰ' পালোঁ। তো এইবেলি আৰু ৰাইজে জিৰ' খাব বিচৰা নাই, গতিকে সকলোৱে উন্নয়ন বিচাৰিছে। আৰু ইউপিপিএল দলত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰিছে। তো এই হিচাপত এইবিলাক আমাৰ এইবেলি আমাৰ জয় যে নিশ্চিত, এইটো চিয়ৰ। কেইবাটাও নিৰ্বাচনী সভাত বিজেপি লগতে বিপিএফ দলৰ প্ৰাক্তন চিফ সব নিৰ্বাচনত কৈয়ে আহিছে যে আমিয়ে চৰকাৰ জয় কৰিম, বা বিজেপিয়েও কৈ আছে আমিয়ে চৰকাৰ জয় কৰিম। এই ক্ষেত্ৰত ইউপিপিএল দলৰ কি পদক্ষেপ হ'ব? তেওঁলোকে জয় কৰিম বুলিহে কৈছে, এইটো তেওঁলোকৰহে মুখৰ কথা, কিন্তু ৰাইজে কাক জয় কৰে এইটো সেই সময়ত 12 তাৰিখত স্পষ্ট হ'ব। কাৰণ ৰাইজে আজি কাৰ লগত আছে আপোনালোকে জানেই। আপোনালোকৰ জৰিয়তে গোটেই বিটিএডি গোটেই অসমৰ মানুহ দেখিছে যে ৰাইজ কাৰ লগত আছে। তো এই হিচাপত আমি 12 তাৰিখত স্পষ্টভাৱে আমি ক'ব পাৰোঁ যে আমাৰ জয়যাত্ৰা বাজিবই। যোৱা কেইদিন আগত ফকিৰাগ্ৰামত সমষ্টিত বিজেপিৰ মন্ত্ৰী মানে প্ৰভাৱশালী মন্ত্ৰী সি আহি ইয়াতে এটা ভাষণত কৈ গৈছে যে এইবেলি বিজেপিয়ে সুকীয়াকৈ চৰকাৰ গঠন কৰিব। এইটো অসম্ভৱ কথা। এখেতে নিজৰ দলৰ নিজৰ ৱাৰ্কাৰবিলাকক মজবুত কৰাৰ কাৰণে এটা আশ্বাস দি গৈছে, কিন্তু এইটো কোনো পদ্ধতিয়েই সম্ভৱ নহয়। আৰু বিশেষকৈ ফকিৰাগ্ৰামত জিতাৰ কোনো অংকই নাই। ফকিৰাগ্ৰামত আজি আপোনালোকে চাওক, ইয়াত আদিবাসীৰ পৰা আৰম্ভ কৰি কোচ ৰাজবংশী, নাথযোগী, বেংগলী, মুছলিম, বড়ো আমি সকলোৱে মিলি ইয়াত ইলেকশ্যন খেলি আছোঁ আৰু সকলোৱে আমাৰ লগত আছে। গতিকে বিজেপি আৰু ইউডিএফ আহি ইয়াত ধৰ্মৰ বিভেদ আনি ইলেকশ্যন খেলিব বিচাৰিছে। এই ধৰ্ম বিভেদৰ ইলেকশ্যনৰ সময় বহুত দিনে উকলি গ'ল। এতিয়া উন্নয়নৰ ইলেকশ্যনখন ইয়াত হ'ব। কোকৰাঝাৰৰ পৰা ধনকেক বৰ্মনৰ ৰিপৰ্ট, জনতা আছাম নিউজ 24x7। আজিয়েই আহক আপোনালোকে গ্লোবেল ফাৰ্নিচাৰলৈ আৰু ক্ৰয় কৰক আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী। আপোনালোকৰ বাবে অতি কম মূল্যত গ্লোবেল ফাৰ্নিচাৰে লৈ আহিছে আপোনালোকৰ আকৰ্ষণীয় উপহাৰ। আজিয়েই ক্ৰয় কৰক আপুনি আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী। আমাৰ স্থান হ'ল গোবৰ্ধন কামৰূপ অসম, পিন 781141। আপোনাৰ প্ৰয়োজনীয় বস্তুৰ বাবে জানিবলৈ আমালৈ কল কৰক 9864472253। গ্লোবেল ফাৰ্নিচাৰ, উন্নত মানদণ্ডৰ আৰু আপোনাৰ ব্যৱহৃত আচবাবৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান।